নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাৰ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। 1 এপ্ৰিল তাৰিখে তেওঁলোকৰ এই 10,000 টকাকৈ দিব বেংকত। লগতে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। কিন্তু কেনেদৰে লিষ্টখনত নাম আছে নে নাই চাব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ এই 10,000 টকা কিহেতি দিব আৰু কোনে কোনে লাভ কৰিব। লগতে নতুন লিষ্টখনত কেনেকৈ নাম চাব আপোনাৰ আছে নে নাই সবিশেষ জানিব। আগলৈ চাওক আপডেটটো। গোটৰ মহিলাসকলৰ তালিকা ওলাল। পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই। 1 এপ্ৰিলত একাউণ্টত সোমাব চৰকাৰী ধন। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে এটা সুখবৰ। 10,000 টকা লাভৰ বাবে ওলাল তালিকা। অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। যিসকলৰ নাম থাকিব তেওঁলোকে লাভ কৰিব। এতিয়াই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম আছে নাই। যদি আছে তেনেহ'লে লাভ কৰিব 10,000 টকা। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তি ৰূপে 10,000 টকা। লগতে বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব বিতৰণৰ প্ৰক্ৰিয়া বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব চৰকাৰে। এতিয়াৰে পৰা আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদিহে 10,000 টকাকৈ ভাল কামত ব্যৱহাৰ কৰে তেনেহ'লে পৰৱৰ্তী সময়ত লাভ কৰিব 25,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে আত্মসহায়ক গোটৰ 10,000 টকাক লৈ। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যদি আপুনি এগৰাকী আত্মসহায়ক সদস্য হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অহা 1 এপ্ৰিল তাৰিখে আপোনালোকে লাভ কৰিব প্ৰথম কিস্তি ৰূপে 10,000 টকা। আৰু এই 10,000 টকা যদি আপোনালোকে ভালকৈ ব্যৱহাৰ কৰে, ভাল ব্যৱসায় কৰে তেনেহ'লে পৰৱৰ্তী সময়ত কিন্তু আপোনালোকে লাভ কৰিব 25,000 টকা। আৰু সেই 25,000 টকা যদি আপোনালোকে ভালকৈ ব্যৱহাৰ কৰে তেনেহ'লে আহিবলগীয়া সময়ত কিন্তু 50,000 টকা দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু বন্ধুসকল, আত্মসহায়ক লৈ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। কিন্তু এই লিষ্টখন আপোনালোকে কেনেদৰে চাব আৰু লিষ্টখনত নাম থাকিলে লাভ কৰিব আপোনালোকে 10,000 টকা। আৰু লিষ্টখন চেক কৰিব হ'লে আপোনালোকে নিজৰ মোবাইলত গুগল ব্ৰাউজাৰটো অ'পেন কৰিব আৰু তাতে লিখিব mmua.in আৰু অফিচিয়েল ৱেবছাইট হয়। আৰু তাৰ ওপৰত চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ খোল খাব আৰু চিম্পলি আপোনালোকে ৰাইট ছাইডত 3টা ক্লিক বটন পাব আৰু চিম্পলি তাৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনালাইটিক্স বুলি এটা লিখা আহিব, তাৰ ওপৰত এবাৰ ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছতে কিন্তু আপোনালোকৰ সন্মুখত নতুন এখন লিষ্ট আহিব। অৰ্থাৎ আত্মসহায়ক 10,000 টকাক লৈ। অৰ্থাৎ অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টে তাতে উল্লেখ থাকিব। আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে তাৰ ওপৰত চিম্পলি চিলেক্ট কৰি ল'ব আৰু আপোনালোকে গম পাব যে আপোনালোকৰ নামসমূহ আছে নে নাই, কেইজন মানুহে এপ্লাই কৰিছে, কেইজনৰ নামসমূহ আছে, সবিশেষ ডিটেইলছখিনি তাতে আহি যাব। গতিকে এইদৰে কিন্তু আপোনালোকে নিজৰ নামসমূহ চেক কৰিব পাৰিব। অথবা আপোনালোকে নিজৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ বা কম্পিউটাৰ দোকানত গৈও কিন্তু আপোনালোকৰ নিজৰ নামসমূহ চেক কৰিব পাৰিব যে আপোনালোকে যোগ্য হয় নে নহয়, আপোনালোকে 10,000 টকা লাভ কৰিব নে নকৰে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু 1 এপ্ৰিল তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব 10,000 টকা। গতিকে এই ভিডিঅ'টো আপোনালোকৰ সকলো আত্মসহায়ক সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।